নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আসাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 10ৰ ছায়েন্সৰ লেচন 1ৰ MCQ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই তোমালোকক সহায় কৰাৰ কাৰণে চেনেলটো শুনিছোঁ, তোমালোকে মোকো এটা ছাবস্ক্ৰাইবাৰে সহায় কৰিব বুলি আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ। কুৱেশ্যন নম্বৰ 11, তলৰ কোনটো তাপবোধক প্ৰক্ৰিয়া? অপশ্যন এ এচিডৰ লঘুকৰণ, অপশ্যন বি পানীৰ বাষ্পীকৰণ, অপশ্যন চি কৰ্ফুৰৰ ঊৰ্ধ্বপাতন, অপশ্যন চি মৰা চূণৰ সৈতে পানীৰ বিক্ৰিয়া। ইয়াৰ আছে 1 নম্বৰ ডি আৰু এ, 2 নম্বৰ এ আৰু বি, 3 নম্বৰ ডি আৰু চি, 4 নম্বৰ বি আৰু চি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 1 নম্বৰ ডি আৰু এ। 12 নম্বৰ যেতিয়া মেগনেছিয়ামৰ ফিটা বায়ুত উপস্থিতি দহন কৰা হয় ছাইখিনি চাইনা পাত্ৰত সংগ্ৰহ কৰা হ'ল। ছাইখিনিৰ হৈছে এ মেগনেছিয়াম নাইট্ৰাইট, অপশ্যন বি মেগনেছিয়াম অক্সাইড, অপশ্যন চি মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম কাৰ্বাইড, অপশ্যন ডি মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম নাইট্ৰাইট। ইয়াৰ উত্তৰটো হ'ব বি মেগনেছিয়াম অক্সাইড। 13 নম্বৰ, ইয়াত 10 নম্বৰ দিয়া গৈছে, টাইপিঙৰ মিষ্টেক হৈছে। 4NH3G plus 15 to go by 4NOG plus 6H2O বিক্ৰিয়াটো তলৰ কোনটো প্ৰক্ৰিয়াৰ উদাহৰণ? এ প্ৰতিস্থাপন বিক্ৰিয়া, বি সংযোজন বিক্ৰিয়া, চি ৰেডক্স বিক্ৰিয়া, ডি প্ৰশমন বিক্ৰিয়া। ইয়াৰ উত্তৰটো হ'ব এ অপশ্যন এ 1 নম্বৰ এ আৰু ডি, 2 নম্বৰ বি আৰু চি, 3 নম্বৰ এ আৰু চি, 4 নম্বৰ চি আৰু ডি। উত্তৰটো হ'ব 3 নম্বৰ এ আৰু চি। 14 নম্বৰ কপাৰ ছালফেটক অতি উত্তপ্ত কৰিলে CuO আৰু CuO আৰু অৱশেষ পোৱা যায়। বি CuO ৰ অৱশেষ পোৱা যাব, চি নম্বৰ CuO নাইবা কোনোটোৱে নহয়, অপশ্যন ডি CuO ৰ অৱশেষ পোৱা যাব। উত্তৰটো হ'ব বি CuO ৰ অৱশেষ পোৱা যাব। 15 নম্বৰ তলৰ কোনটো কাৰ্য সাধাৰণতে কৰা নহয়? এ কপাৰৰ পাত্ৰত লঘু ছালফিউৰিক এচিড থোৱা, চি বি হ'ব লাগিছে এইটো ৰূপৰ পাত্ৰত কপাৰ ছালফেট দ্ৰব্য থোৱা, চি কপাৰৰ পাত্ৰত জিংক ছালফেট দ্ৰব্য থোৱা, ডি জিংকৰ পাত্ৰত লঘু ছালফিউৰিক এচিড থোৱা। উত্তৰটো হ'ব ডি জিংকৰ পাত্ৰত লঘু ছালফিউৰিক এচিড থোৱা। 16 নম্বৰ লঘু ছালফিউৰিক এচিডৰ সৈতে জিংকৰ বিক্ৰিয়া হৈছে এ প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া, বি সংযোজক আৰু বিয়োজক বিক্ৰিয়া, চি ৰেডক্স আৰু ডি প্ৰতিস্থাপন বিক্ৰিয়া, ডি অধক্ষেপণ আৰু ডি প্ৰতিস্থাপন বিক্ৰিয়া। উত্তৰটো হ'ব অপশ্যন এ প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া। 17 নম্বৰ যেতিয়া লোৰ গছল এটা কপাৰ ছালফেটৰ দ্ৰব্যত 2 বা 3 ঘণ্টাৰ বাবে ডুবাই ৰাখি পিছত উলিয়াই আনি শোধন কৰা হয় তেতিয়া লোৰ গছলটোৰ ৰং হ'ব এ ৰঙা, বি মুগা, চি কলা, ডি মটীয়া বৰণীয়া। উত্তৰটো হ'ব ডি মাটিয়া বৰণৰ। 18 নম্বৰ যেতিয়া বেৰিয়াম ক্লৰাইডৰ দ্ৰব্য এটা ছডিয়াম ছালফেটৰ দ্ৰব্যৰ সৈতে মিশ্ৰণ ঘটোৱা হয় তেতিয়া তলৰ কোনটো যুক্তি সত্য নহয়? এ এইটো ৰেডক্স বিক্ৰিয়া, বি এইটো তীব্ৰবেগী বিক্ৰিয়া, চি এইটো এটা দ্বিপৰিস্থাপন বিক্ৰিয়া, ডি এইটো এটা অধক্ষেপণ বিক্ৰিয়া। উত্তৰটো হ'ব এ এইটো ৰেডক্স বিক্ৰিয়া। 19 নম্বৰ তলৰ কোনটো পৰিস্থাপন বিক্ৰিয়া? এ MgCO go by MgO plus CO2, বি 2Na plus 2HO go by 2NOH plus H, চি নম্বৰ 2H plus O2 go by 2HO, বি PB bracket NO3 2 go by PBO plus 4NO2 plus O। উত্তৰটো হ'ব বি 2Na plus 2HO 2NaOH plus H। শেষৰটো হ'ল 20 নম্বৰ এজিক বায়ুৰ সংস্পৰ্শলৈ ৰাখিলে ইয়াৰ ওপৰত পৰা কলা বৰণ প্ৰলেপটো হৈছে এ AgNO, বি AgS, চি AgO, ডি AgCO। উত্তৰটো হ'ব বি AgS। আজিৰ পাৰ্টটোত ইমানখিনি আছিল। নেক্সট আৰু এটা পাৰ্ট দিলে MCQখিনি ক্লিয়াৰ হ'ব। ইয়াৰ পিছত মই ছ'চিয়েল ছায়েন্সৰ জিঅ'গ্ৰাফীৰ MCQ দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আহিবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাৰে তাৰ আশা কৰিম। ইমানতে সংগ্ৰহ কৰিছোঁ। নমস্কাৰ।